কৰিলোঁ। এই গ্ৰন্থমেলাৰ যি সফলতা আহিল আপোনালোকৰ জৰিয়তে সমূহ গ্ৰন্থপ্ৰেমী ৰাইজ আৰু অসমৰ যিসকল গ্ৰন্থৰ প্ৰতি আগ্ৰহী সেই সকলোকে আমি কৃতজ্ঞতা জনোৱাৰ কাৰণে এক নম্বৰৰ কথা সেইটো। আৰু দ্বিতীয়তে আগন্তুক বিত্তীয় বৰ্ষটোত আমি এই বৰ্ষটোত আমি যি গ্ৰন্থমেলা আয়োজন কৰিম তাৰ এটা প্ৰাৰম্ভিক আভাস এটা দিয়াৰ কাৰণে। কাৰণ আজি আমি এই ঘোষণাৰ জৰিয়তে যিবোৰ ঠাইত আমি গ্ৰন্থমেলা আয়োজন কৰিম সেই গ্ৰন্থমেলা আয়োজন কৰিব লগা ঠাইখিনি যদি আগতীয়াকৈ যাতে এটা বাৰ্তা যায় আৰু তাৰ ফলত গ্ৰন্থৰ এক পৰিৱেশ যাতে গঢ়ি উঠে আৰু এই ধৰণৰ আগতীয়াকৈ কৰা পৰিকল্পনাৰ ফলত আমাৰ গ্ৰন্থমেলা আয়োজনৰ বাকী কাৰ্যখিনিও মানে সহজ হৈ উঠে। আমি আপোনালোকে প্ৰেছ ৰিলিজ এটা দিমেই। আমি এই বছৰ যি ঠাইত গ্ৰন্থমেলা আয়োজন কৰিম সেই গ্ৰন্থমেলা আয়োজন যোৱা বছৰৰ পৰা বহু ঠাইত আমি ৰিপিট নকৰোঁ, মানে এটা বা দুটা বছৰ আমি এটা গেপ এটা দিম। যেনে উদাহৰণস্বৰূপে আমি যোৱা বছৰ ধেমাজিত গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ, যোৰহাটত কৰিছিলোঁ, ডিফুত কৰিছিলোঁ, বঙাইগাঁৱত কৰিছিলোঁ, নলবাৰীত কৰিছিলোঁ আৰু গুৱাহাটীত কৰিছিলোঁ। এইকেইখন ঠাইত গ্ৰন্থমেলা প্ৰত্যেকখন ঠাইতে সফল হৈছিল। কিন্তু এইবাৰ আমি আকৌ সেইখনমান নতুন ঠাইত গ্ৰন্থমেলা আয়োজন কৰোঁ। আমি এইবাৰ প্ৰাৰম্ভিকভাৱে এতিয়া আমি 5খন ঠাইৰ গ্ৰন্থমেলাৰ আমি স্থান আৰু দিন ঠিক কৰিছোঁ। আমি এই বছৰ হাফলঙত গ্ৰন্থমেলা আয়োজন কৰিম। এই বছৰৰ প্ৰথম গ্ৰন্থমেলাখন হাফলঙত। ইতিপূৰ্বে অসম প্ৰকাশন পৰিষদ বা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই হাফলঙত কোনো ধৰণৰ গ্ৰন্থমেলা আয়োজন কৰা নাছিল। যদিও তাত কোনো ধৰণৰ গ্ৰন্থমেলা হৈছিল যদিও আমাৰ কাৰণে সেই তথ্যটো অৱগত নহয়। আমি ভালদৰে এই গ্ৰন্থমেলা আয়োজন কৰিম বুলি ঠিক কৰিছোঁ। অহা 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ, অৰ্থাৎ পূজাৰ আগে আগেই তাত গ্ৰন্থমেলা আয়োজন কৰিম। আমি এই দিনটো চাই চিতিয়েই কৰিছোঁ, কাৰণ আমি বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৰিব লগা হয়। কিন্তু হাফলং এনেকুৱা এখন ঠাই তাত বতৰৰ কোনো সময়তে কোনো ধৰণৰ নিশ্চয়তা নাই। গতিকে অক্টোবৰতো বৰষুণ হ'ব পাৰে আৰু ডিচেম্বৰতো বৰষুণ হ'ব পাৰে। সেইকাৰণে আমি আমাৰ মাননীয় মন্ত্ৰী মহোদয়া নন্দিতা গাৰ্গোচাই আমাক অনুৰোধ কৰিছিল প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা যাতে হাফলঙতো এখন গ্ৰন্থমেলা আয়োজন কৰা হয়। যোৱা বছৰতে হাফলঙত 7 অক্টোবৰলৈ, লখিমপুৰত 31 অক্টোবৰৰ পৰা 9 নৱেম্বৰলৈ আৰু শিৱসাগৰত 18 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ, শিলচৰত 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ আৰু গুৱাহাটীত 29 ডিচেম্বৰৰ পৰা 9 জানুৱাৰীলৈ। এতিয়া সদ্যহতে